বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই এয়া ডিব্ৰুগড়লৈ আহি আছোঁ বিশেষ এটা কাৰণত। আপোনালোকক মই আজি ইয়াৰ পৰিৱেশবিলাক অলপ দেখুৱাই যাম। বাটত কি লগ পাইছোঁ, কেনেকুৱাকৈ আমি আগবাঢ়ি গৈছোঁ, সবিশেষ দেখুৱাম। এয়া আমি আহি আছোঁ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, ডিব্ৰুগড়লৈ আহি আছোঁ, নেশ্যনেল হাইৱে 37। এয়া আহি আছোঁ, ৰাস্তাটো খুব সুন্দৰ। মাজে মাজে কিছু গাঁত আছে, যদিও গাঁতবিলাক তাপলি মাৰি পুতি দিছে। আমি খুব সুন্দৰ এটা সেউজীয়া পৰিৱেশৰ মাজেৰে এয়া আহি আছোঁ, আপোনালোকে ধৰিব পাৰিছে। এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, ডিব্ৰুগড় আৰু বেছি দূৰ নাই, আমি পামগৈ। বাটতে যাওঁতে এয়া আমি লেপেটকটা পাই গৈছোঁ। আপোনালোকে এয়া লেপেটকটা, এয়া তিনিআলি, এয়া লেপেটকটা তিনিআলিও আপোনালোকক দেখুৱাইছোঁ। দুয়োকাষে সেউজীয়া চাহ বাগান। আপোনালোকে দেখিছে, চাহ বাগানৰ মাজে মাজে ওখ গছবিলাক আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। চাহ বাগানৰ পৰিৱেশটো দেখিলে সঁচাকৈ মনটো খুব ভাল লাগি যায়। সেউজীয়া পৰিৱেশ আৰু তাতে কিনকিনীয়া বৰষুণ, চাহ গছবিলাক খুব সুন্দৰকৈ সেউজীয়া, বেছিকৈ সেউজীয়া লাগিছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ৰাস্তাটোৰ দুয়োকাষে ওখ গছ, খুব সুন্দৰ লাগিছে। আমাৰ গাড়ীও আগবাঢ়ি গৈ আছে, আপোনালোকে ধৰিব পাৰিছে। বতৰটো ডাৱৰীয়া। আমি আগবাঢ়ি আহি আছোঁ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ডিব্ৰুগড় পাবলৈ আৰু বেছি দূৰ নাই। কৃষ্ণচূড়া, ফুল, চাহ বাগান, সেউজীয়া গছ গছনি, গোটেই পৰিৱেশটো খুব সুন্দৰ লাগিছে। এইবাৰ আমি এয়া অভাৰব্ৰিজৰ ওপৰত উঠিছোঁহি, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। বৰবৰুৱাত থকা অভাৰব্ৰিজ, বৰবৰুৱা পাৰ হৈ ইয়াৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ আৰু বেছি দূৰ নাই। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, এয়া অভাৰব্ৰিজৰ ওপৰত আমি আহি আছোঁ। আৰু অকণমান গ'লেই ডিব্ৰুগড় ইউনিভাৰ্চিটি পাম। কি সুন্দৰ ফুল, আপোনালোকে ধৰিব পাৰিছে। উজনি অসমৰ আটাইতকৈ পুৰণি ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি, আপোনালোকে নিশ্চয় চিনি পায়। আৰু অকণমান সময়ৰ পিছতে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি পামগৈ, আপোনালোকক দেখুৱাম। এয়া অভাৰব্ৰিজৰ ওপৰেৰে আহি আছোঁ। কি সুন্দৰ পৰিৱেশ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া, আৰু তাৰ মাজেৰে আমি আগবাঢ়ি আহিছোঁ। এয়া জ্যোতি বাটচৰাৰ ওচৰত ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি জ্যোতি বাটচৰা যিখন গেট, সেয়া ওচৰ পাইছোঁ। এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু ইউনিভাৰ্চিটিৰ মাজত বহুতো গছ গছনি বৰ্তমান দেখিবলৈ পোৱা গৈছে।
আগতে ইমান গছ-গছনি নাছিলে, কিন্তু বৰ্তমান সময়ত যথেষ্টখিনি গছ-গছনি হৈছে, বিল্ডিংবিলাক সেইটো কাৰণে আমি ভালকৈ স্পষ্টকৈ ধৰিব পৰা নাই। এই আপোনালোকে ধৰিব পাৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াৰ সমীপতে আমি আছোঁ। এয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ গেট, এখন গেট আপোনালোকক নিশ্চয় এয়া দেখুৱালোঁ। আৰু অলপ দূৰ গ'লে আমি ডিব্ৰুগড় টাউন পাম, তাৰপিছত ডিব্ৰুগড় মেডিকেল কলেজ পামগৈ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এয়া বগীবিল দলঙলৈ সোমাই যোৱাৰ এয়া এইটো তিনিআলি, ইয়াতে চুকাফা এয়া মূৰ্তি আছে, তাকো অকণমান আপোনালোকক দেখুৱাইছোঁ আৰু চাৰিওকাষৰ পৰিৱেশটো দেখুৱাইছোঁ। আৰু ইয়াৰ ওচৰতেই এয়া আমি পাতি চাইছোঁ, আপোনালোকে ধৰিব পাৰিছে শীতল পাতি। আৰু ইয়াৰো এটা মই লৈ আহিম বুলি তেওঁলোকৰ লগত এয়া দৰদাম কৰিছোঁ। খুব সুন্দৰ পাতি, আপোনালোকক দেখুৱাইছোঁ। এইবিলাক যথেষ্ট দাম। বগাখিনি গুৰুৱা পাতি আপোনালোকে দেখিছে, খুব ভাল। গৰম দিনত পাতি নহ'লে শুবলৈ যথেষ্ট অসুবিধা হয়, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু ইয়াৰ পৰা মই এটা 4 ফুটীয়া পাতি ল'লোঁ। এয়া পাতি দোকানীজনে এয়া সুন্দৰকৈ বান্ধি দিছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এয়া আমি ঘূৰি আহোঁতে মৰাণৰ এখন সুন্দৰ হোটেলত এয়া সোমাই আমি চাহ, পুৰি, পৰঠা এয়া খাইছোঁ। আপোনালোকক হোটেলখন মই দেখুৱাইছোঁ, খুব সুন্দৰ হোটেল, খুব ভাল লাগিল হোটেলখনৰ পৰিৱেশটো দেখি। আৰু মালিকজনো যথেষ্ট ভাল, খুব ভদ্ৰ। কি সুন্দৰ হোটেল দেখিছে আপোনালোকে। ইয়াতে আমি ঘূৰি আহোঁতে চাহ, পৰঠা, পুৰি খাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আৰু মই বিশেষ দীঘলীয়া নকৰোঁ। আপোনালোকে নিশ্চয় আজিৰ এই ভিডিঅ'টো ভাল পালে, তেন্তে আজিলৈ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।